পুষ্পাটোৱে অসমতে গঢ়িলে অভিলেখ অসমৰ এজন মেকানিকৰ জীৱন সলাই দিলে পুষ্পাই দীৰ্ঘদিনৰ সপোন পূৰণ অসমৰ এই মেকানিকজনৰ पुष्पा 2 मूवी में जो नदी में चलती पुष्पा 2 सिनेमाखনৰ সফলতাৰ কাহিনী সকলোৱে জানে पुष्पा 2 সিনেমাখন এতিয়া আশীৰ্বাদ স্বৰূপ হৈ পৰিছে অসমৰ এজন মেকানিকৰ বাবে প্ৰথমে মন কৰক এই যুৱকজনলৈ হুজাইজলাৰ নিগমৰ বাসিন্দা এই যুৱকজনৰ নাম ইমদাদুৰ ৰহমান পেছাত এজন ইলেক্ট্ৰিক মেকানিক নিজ ঘৰৰ সন্মুখতে এখন সৰু দোকান দি মেকানিকৰ কাম চলাই গৈছে যুৱকজনে নিজে কৰা কামবোৰৰ ৰীল বনাই এনএছ ইলেক্ট্ৰিক নামৰ এটা ফেচবুক পেজত আপলোড কৰিও কিছু আয় কৰে যুৱকজনে এই সপ্তাহত পুষ্পা 2 সিনেমাখনৰ শ্বুটিঙৰ সময়ৰ এটা ভিডিঅ'ত নিজৰ ভইচ অভাৰ দি পেজত আপলোড কৰিছিল যুৱকজনে তাৰ পাছতে সমগ্ৰ ভাৰততে ভাইৰেল হৈ পৰে ভিডিঅ'টো মাত্ৰ এসপ্তাহতে 139 মিলিয়ন ভিউজ পাবলৈ সক্ষম হৈছে ভিডিঅ'টোৱে অনুমান মতে অসমৰ ফেচবুক জগতত এআই সৰ্বাধিক ভিউজ পিছে এই ভিডিঅ'টো ব্যাপক হাৰত ভাইৰেল হোৱাৰ বাবে নিজৰ সপোন পূৰণ কৰাৰ দিশে আগবাঢ়িছে যুৱকজন ভিডিঅ'টোৰ যোগেদি লাভ কৰা টকাৰে নিজৰ আধৰুৱা ঘৰখন সম্পূৰ্ণ কৰিব যুৱকজনে এই সন্দৰ্ভত যুৱকজনৰ ভাষ্য শুনাই ল'ব বিচাৰিছো হয় মই এইবিলাক টেকনিক্যাল মেকানিক্যাল এইবিলাক কাম বহুত আগৰ পৰা কৰোঁ আৰু কেতিয়াবা আমি কোনোবা বস্তু জানিবৰ হলে আমি গুগল বা ইউটিউবত সাৰ্চ কৰোঁ তেতিয়া মোৰ মনত আহিলে যে মই এইবিলাক ভিডিঅ' নবনাওঁ কিয় বহুত মানুহে মোৰ ভিডিঅ' চাব পাৰে বা মোৰ ভিডিঅ'ৰ পৰা কিছু শিকিব পাৰে আৰু এতিয়াৰ পৰা মই ছ'চিয়েল মিডিয়াত আহিছোঁ আৰু ভিডিঅ'বিলাক দিব আৰম্ভ কৰিছোঁ মানুহে বহুত সঁহাৰি পাইছে বহুতো জেগাত তেনেকুৱা হয় বাটে ঘাটে মানুহে মোক পায় আৰু কয় আপোনাৰ দাদা ভিডিঅ' এইটো দেখিছোঁ দেখি পেলাই মই এইটো বস্তু ঠিক কৰিছোঁ তেতিয়া মোৰ মনত আৰু বহুত ভাল লাগিছিলে আৰু মই আৰু সাহস পাইছোঁ তেতিয়াৰ পৰা মই কণ্টিনিউ কৰি গৈছোঁ হয় আগতে মানে মেকানিক্যাল কামত ইমান পইচা নাই কোনোমতে আৰু চলিব পাৰোঁ আৰু যেতিয়াৰ পৰা মই ছ'চিয়েল মিডিয়াত আহিছোঁ অলপ কিছুমান টকা মানে উপাৰ্জন কৰিব পাৰিছোঁ মাহেকত আৰু যোৱা সপ্তাহত মোৰ এটা ভিডিঅ' 100 মিলিয়ন ক্ৰছ কৰি গৈছে মই ভবাই নাছিলোঁ মই এজন সৰু ক্ৰিয়েটাৰ আৰু এজন অসমৰ ক্ৰিয়েটাৰ হৈ মানে ইমান 100 মিলিয়ন কেতিয়া মই সপোনতো ভবা নাছিলোঁ কিন্তু আজি এই ভিডিঅ'টো 132 মিলিয়ন ভিউ হৈ গ'ল আৰু বহুতো ভাল লাগিছে আৰু এক্সাইটেড হৈ আছোঁ আৰু মোৰ এটা সপোন পূৰণ হ'ব মোৰ এটা সপোন আছিলে মোৰ এখন ঘৰ বনাম আৰু যিটো ঘৰ মই অলপ বিটি বনাই ৰাখিছিলোঁ আৰু সেই কামটো এতিয়া মই মানে সম্পূৰ্ণ কৰিম এই যিটো ভিডিঅ'ৰ পৰা মই টকা অলপ পাম সেইকাৰণে দিয়ে এইটোতো মানে গাইডলাইন্স নপৰে যে ৰুলত নপৰে আমি আৰ্নিংটো কম কিন্তু মোৰ ঘৰখন হৈ যাব মোৰ সপোনৰ যিখন ঘৰ আছিলে সেইখন কমপ্লিট হৈ যাব